নমস্কাৰ, আসসালামু আলাইকুম। মই ফাৰহান আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত পাতিব লগা বিষয়টো হৈছে আকৌ নাগৰিকত্ব সংশোধনী আইন। আপোনালোকে নিশ্চয় গম পায় যে অলপতে পুনৰ অসম চৰকাৰে নাগৰিকত্ব আইন 2025 জাৰি কৰিছে, যাৰ ফলত 2025 চনৰ ডিচেম্বৰ মাহলৈকে যিমানখিনি হিন্দু বাংলাদেশী অসমত প্ৰৱেশ কৰিছে সকলোকে নাগৰিকত্ব প্ৰদানৰ কথা চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। 2019 চনত যেতিয়া নাগৰিকত্ব সংশোধনী আইন প্ৰৱৰ্তন কৰিছিলে তেতিয়া অসমত ব্যাপক প্ৰতিবাদ হৈছিল আৰু সেই আইনমতে 2014 চনৰ 31 ডিচেম্বৰলৈকে যিমানখিনি হিন্দু বাংলাদেশী অসমত আহিছে তেওঁলোকক নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত চৰকাৰে লৈছিল আৰু তাক লৈ গোটেই ৰাজ্যতে প্ৰবল প্ৰতিবাদৰ ঢৌ উঠিছিল। সকলো দল সংগঠনে চৰকাৰৰ এই আইনৰ বিৰোধিতা কৰিছিল আৰু 5জনকৈ ডেকা ল'ৰা শ্বহীদো হৈছিল। এই কথাবোৰ আমি সকলোৱে জানোৱেই। এতিয়া আকৌ চৰকাৰে ইমানখিনি ৰাইজৰ প্ৰতিবাদৰ পিছত চৰকাৰে পুনৰ নাগৰিকত্ব সংশোধনী আইনখন আকৌ তাৰ কাৰ্যকাল বঢ়াই 10 বছৰলৈ আগন্তুক 10 বছৰলৈ বৃদ্ধি কৰিছে। এতিয়া কথা হ'ল কি, অসমত বিদেশীৰ বিৰুদ্ধে এটা 6 বছৰীয়া আন্দোলন হৈছিল যাক অসম আন্দোলন বুলি কোৱা হয়। যিটো আন্দোলনত 6 বছৰীয়া আন্দোলনটোত প্ৰায় 855 জন শ্বহীদ হৈছিল। তাৰ পিছত এখন চুক্তি স্বাক্ষৰ হৈছিল যিখনক অসম চুক্তি বুলি কোৱা হয় আৰু সেই চুক্তিৰ মতে 1971 চনৰ 24 মাৰ্চৰ পিছত অহা হিন্দু মুছলিম যি ধৰ্মৰে নহওক কিয় সকলো বিদেশীয়ে অসম ত্যাগ কৰিব লাগিব বুলি এই চুক্তিখনত উল্লেখ আছে। কিন্তু বিজেপি চৰকাৰে 2016 চনত যেতিয়া তেওঁলোকে পোনপ্ৰথমবাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিছিল তেতিয়া তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তেওঁলোকে জাতি মাতি ভেটি ৰক্ষাৰ শ্লোগান দিছিল। কিন্তু আজি সেই চৰকাৰখনেই বিদেশীক ৰঙা দলিচা পাৰি দিছে আৰু যিটো সিদ্ধান্ত অসমৰ বাবে অতি মাৰাত্মক। এতিয়া অসমত আপোনাৰ ধৰক আপোনালোকে জানেই যে যি ষষ্ঠ অনুসূচীৰ এলেকা আছে, 6 শিডিউল এৰিয়া, পাহাৰীয়া আমাৰ জিলা দুখন হওক বা ট্ৰাইবেল বেল্টত তেওঁলোকক সংস্থাপন দিয়া নহয় বা আমাৰ চুবুৰীয়া ৰাজ্যবিলাকত ক'তো উত্তৰ পূব ভাৰতৰ আন ৰাজ্যত বিদেশীক আদৰি লোৱা নহয়। তেওঁলোকৰ চৰকাৰে স্পষ্টভাৱে কৈছে, আমাৰ চুবুৰীয়া মেঘালয়ে স্পষ্টভাৱে কোনো কাৰণতে বিদেশীৰ বোজা তেওঁলোকে নলওঁ বুলি কৈছে। আনকি তেওঁলোকে ইনাৰ লাইন পাৰ্মিট দিবলৈও দাবী জনাইছে ভাৰত চৰকাৰক। তেনে এক প্ৰেক্ষাপটত অসম চৰকাৰে কেনেকৈ পুনৰ বিদেশীক ৰঙা দলিচা পাৰি অসমলৈ আদৰি অনাৰ সিদ্ধান্ত লৈছে, এইটো অতি গৰ্হিত, দুৰ্ভাগ্যজনক, গৰিহণাযোগ্য কাম। আৰু ইয়াৰ ফলত কি হ'ব যে অসমত খিলঞ্জীয়াৰ যি অস্তিত্ব সেয়া আকৌ সংকটত পৰিব। সম্পূৰ্ণ সাম্প্ৰদায়িক চিন্তা চৰ্চাৰে বিজেপি চৰকাৰে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বিৰুদ্ধে ইতিমধ্যে আজি বাতৰি কাকততো পাইছোঁ যে যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ আৰম্ভ কৰিছে, বীৰ লাচিত সেনাইও প্ৰতিবাদ কৰিছে। গতিকে এনে এখন আইনৰ বিৰুদ্ধে সকলো সজাগ হ'ব লাগিব। 2026 নিৰ্বাচনৰ পূৰ্বে চৰকাৰে এই ধৰণৰ সিদ্ধান্ত যিহেতু লৈছে, গতিকে ৰাইজৰ হাততো এটা সুবৰ্ণ সুযোগ আছে যে তেওঁলোকে নিৰ্বাচনৰ জৰিয়তে বিজেপিক এটা উচিত শিক্ষা দিব পাৰে। গতিকে এই আইনখনৰ আমি বিৰোধিতা কৰোঁ। সকলো অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ব্যক্তিয়েই কোনো কাৰণতে বিদেশী, সেয়া হিন্দুৱে হওক বা মুছলমানেই হওক বা আন ধৰ্মৰে হওক, কোনো ক্ষেত্ৰতে অসমত তেওঁলোকক আশ্ৰয় দিয়াৰ সমৰ্থন নকৰে। গতিকে চৰকাৰক মই ইয়াকে আহ্বান জনাব বিচাৰিছোঁ যে এই আইনখন তেওঁলোকে বাতিল কৰক। তেওঁলোকে বাতিল কৰি তেওঁলোকে অসম চুক্তি ৰূপায়ণৰ কথা চিন্তা কৰক। তেওঁলোকে অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ স্বাৰ্থত কাম কৰক। যিহেতু তেওঁলোকে জাতি মাতি ভেটি ৰক্ষাৰ কথা কৈছিল, গতিকে সেই ক্ষেত্ৰত তেওঁলোকে মনোনিৱেশ কৰক, কাম কৰক। গতিকে মই ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকেও এই আইনখনৰ বিৰুদ্ধে জনমত গঠন কৰক। বিশেষকৈ 26 নিৰ্বাচনৰ পূৰ্বে এইখনৰ এক চৰকাৰে যে আনিছে ইয়াৰ এক বিশেষ তাৎপৰ্য আছে। গতিকে
চৰকাৰক উচিত শিক্ষা দিয়াৰ বা বিজেপি দলটোক এক শিক্ষা দিয়াৰ সময় সমাগত। গতিকে আপোনালোকে এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰক, কৰি যাতে চৰকাৰৰ এই জাতিধ্বংসী খিলঞ্জীয়া বিৰোধী যি পদক্ষেপ, এই পদক্ষেপৰ বিৰুদ্ধে একত্ৰিত হওক। ইয়াকে ক'ব বিচাৰিছোঁ। আজিলৈ ইমানে। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।